যে ৰাইজৰ দলৰ একদম স্থিতিটো হ'ল যে আগন্তুক উপনিৰ্বাচন, আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন আমি বিৰোধী ঐক্যমঞ্চৰ 16টা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। এই কথাটো মই প্ৰথমৰ পৰা কৈ আহিছোঁ, ইলেকশ্যনৰ সময়তো কৈছোঁ, ইলেকশ্যনৰ পিছদিনাও কৈ আছোঁ, আজিও কৈছোঁ আৰু 26 চনলৈকে মই কৈ থাকিম। আমি একেলগে ক'লেহে বিজেপিক আমি একেলগতে 2026 চনত অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। কিন্তু যদি আমাৰ মাজত বিভাজন হয়, আমি যদি ভাগ ভাগ হৈ পৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি কেতিয়াও 2026 চনত বিজেপিক বিদায় দিব নোৱাৰিম। আৰু আমাৰ মাজত বিভাজন হোৱা মানে বিজেপিক সহায় কৰা। কালি কংগ্ৰেছ দলেও তেওঁলোকৰ PSC মিটিঙত একেলগে খেলিব বুলি সিদ্ধান্ত লৈছে। আমি ধন্যবাদ জনাইছোঁ, আমি আদৰণি জনাইছোঁ। আৰু তেখেতসকলে মাজতে অকণমান গণ্ডগোল কৰাৰ কাৰণে তেখেতসকলৰ লগত আমাৰ এটা সংঘাত হৈছিলে। মই প্ৰতিবাদ কৰিছিলোঁ, মোক অলপ বেয়াও পাইছিলে। সেইকাৰণে আপোনালোকে জানে তেখেতসকলে পঞ্চায়ত ইলেকশ্যন অকলে খেলিম বুলি কৈ দিয়াৰ কাৰণে, উপনিৰ্বাচন অকলে খেলিম বুলি কৈ দিয়াৰ কাৰণে আমি ৰাইজৰ দলে প্ৰতিবাদ কৰিছিলোঁ। আৰু প্ৰতিবাদ কৰাৰ পাছত কংগ্ৰেছ দলে এতিয়া সিদ্ধান্ত ল'লে যে নহয়, আমি একেলগতে ইলেকশ্যন খেলিম।